আজি আমি কি কৰিবলৈ আহিছোঁ? গৰু এজনী কেলছিয়ামৰ চেলাইন দিবলৈ আছে। গৰুজনী আচলতে কেলছিয়ামটো কমি যায় মানে তাইক মানে এই প্ৰেগনেঞ্চি টাইমৰ পৰা দি থকা হয়। প্ৰেগনেঞ্চি হৈ থাকোঁতেও দিলোঁ, তাৰপিছত পোৱালি দিয়াৰ পিছত দিলোঁ, এতিয়া আকৌ দিন হ'ল অলপ পোৱালি দিয়া, আকৌ দিবলগীয়া হৈছে। এটা চাই মেলি গ'লোঁ। ইয়াত কিমান আছে? 11টা আছে। চব জাৰ্চি গৰু? সব জার্সি এখানে একটু কাঠি ক্রোক আছে। বটলটো Ready? Pull down. Oi, hah? Ini kursi lihat tuh, dulu. এতিয়া কোৱাচোন তুমি গৰুজনীক আজি কেলছিয়াম কিয় দিছা? কেলছিয়াম গৰুজনী আচলতে এটা অসুবিধা আছে কি, বেলেগ গৰুৰ সাধাৰণতে এনেকুৱা নহয় যে বাৰে বাৰে বডিত কেলছিয়ামটো কমি যায়। প্ৰেগনেঞ্চি হোৱাৰ পৰা সেই প্ৰব্লেমটো আছে, উঠিব নোৱাৰা হয়। আকৌ কেলছিয়াম দিওঁ, ভিটামিন। ইয়াত যেতিয়া প্ৰেগনেঞ্চি আছিলে তেতিয়াতো বহুত দিন কষ্ট কৰিবলগীয়া হ'ল। মানে ফচফৰাছ ইনজেকশ্যন মাৰিলোঁ, ভিটামিন বি কমপ্লেক্স মাৰিলোঁ, আকৌ কেলছিয়াম চেলাইন দিলোঁ। তো তাৰপিছত গৰুজনী উঠে, আকৌ কিছুদিনৰ পিছত আকৌ বহি যায়। ছেইম ট্ৰিটমেণ্ট আকৌ দিয়া হয়, আকৌ ভাল হৈ পিনে উঠি যায়। তো পোৱালি দিলে একদম সুন্দৰকৈ, ধুনীয়া চিঞৰি পোৱালি এজনী দিলে। তাৰপিছত আকৌ তেনেকুৱা আকৌ এটা প্ৰব্লেম, পিছফালটো অলপ ঢিলা হৈ গ'ল। আকৌ কেলছিয়াম দিলোঁ, আকৌ নৰ্মেল হৈ গ'ল। এতিয়া আকৌ অ'নাৰে ভাবিছে যে ঢিলা হৈ যোৱাৰ আগতে মানে আকৌ কেলছিয়ামটো দি পিনে তাৰ মানে তাগতটো ঠিকে ৰাখোঁ। সেইকাৰণে আজি ছেকেণ্ড ডে, প্ৰথম দিনাখন 225 ml দিলোঁ, আজি 225 ml দিলোঁ। 450 ml টোটেল বটল। সেইদিনা দিয়াৰ পিছতো দেখিছোঁ এতিয়া নৰ্মেল। আৰু এইটো দি দিলে এতিয়া মানে সেইটো হেৰিও কি কয়, গাখীৰটো অলপ বাঢ়িব। কেলছিয়াম দিছোঁ, কেলছিয়াম বড়ো গ্লুকনেট উইথ মেগনেছিয়াম দি আছোঁ। সকলো গৰুৰে এইটো প্ৰব্লেম নহয়? সকলোতে নহয়। এই গৰুজনী কি কাৰণে এই বস্তুটো হৈছে, আমিতো ইমান প্ৰপাৰ ডায়েগনচিছ কৰিব পৰা সুবিধাও নাই। কিন্তু গম পাইছোঁ যে কেলছিয়াম কমি যায়, দিলে ভাল হৈ যায়। কিন্তু কাৰণটো আমি এতিয়া ধৰিব পৰা নাই। কিন্তু সাধাৰণতে কিছুমান গৰু বোলে এবাৰ দি দিয়াৰ পিছত সি নৰ্মেল হৈ যায়, ইয়াৰ কিন্তু কমি যায় আকৌ। তেনেকুৱা গাখীৰ বেছি দিয়ে নেকি? গাখীৰটোতো এতিয়া কিমান দিয়ে? হায়েষ্ট কিমান দিছিলে?
এই 14 মান আছে 14 মান লিটাৰ আচলতে গাখীৰ দিয়াটোতো বাৰু পিছৰ কথা প্ৰথম চেউৰী 14 লিটাৰ দিছে সেইটো বাৰু গাখীৰটো যথেষ্ট ভাল প্ৰডাকশ্যন কিন্তু যেতিয়া প্ৰেগনেঞ্চি আছিলে তেতিয়াতো গাখীৰ দিয়াই নাছিলে ন কিন্তু বডিৰ পৰা পোৱালিলে কেলছিয়ামটো গৈ আছিলে সেইটো ঠিকেই কিন্তু তাতে কিবা এটা প্ৰব্লেম আছে ক'ৰবাত মানে যিটো প্ৰব্লেম ধৰা আমি ধৰিব পৰা নাই যিমান কেলছিয়াম প্ৰেগনেঞ্চি টাইমত খুওৱাও হ'ল হেৰিও দিয়া হ'ল তথাপি এতিয়াতো কমি যাব নালাগিছিলে কিন্তু আকৌ কমিছে এই বয়স কিমান হ'ব প্ৰথম এতিয়া 3 বছৰমান হৈছে বাৰু প্ৰথম পোৱালি প্ৰথম পোৱালি দিছে আৰু এইজনীও মই বেজি দি হোৱাই পোৱালি মানে মাককেইজনী দুজনী জজা আছিলে ন ইয়াৰজনী নহয় দুজনী জজাও আছে নহয় জজা দুজনী চেউৰীয়ে আছিল নহয় চেউৰী দুইজনী চেউৰী আছিলে এতিয়া মাক হৈ গ'ল 4-5টা পোৱালি দিলে সেইকেইজনী ময়ে দিছিলোঁ বেজি একেবাৰে ওলাইছে ইমান ধুনীয়া দুইজনী দেখিবলৈ একদম দুটা বাদ দি সব সাৰৰ পোৱালি মোৰ হাতৰে বেজিৰে পোৱালি গোটেইজনী সাৰ আমাৰ ভাল আমাৰ ডিব্ৰুগড় যিমান সাৰ আছে তাতকৈ মানে আমাৰ সাৰ চিনিয়ৰ হয় আৰু আমি যথেষ্ট যিমান পাৰোঁ সাৰক মাতোঁ আৰু সাৰৰ বেজি দিয়াৰ বা সিমান কমপ্লেইন নাহে ছাৰে যিটো কয় মানে সেইটো হয় আপুনি ছাৰৰ লগত সম্পৰ্ক মানে কিমান বছৰ ধৰি ৰাখিছে আমাৰ নাই কমো 15 বছৰ ওচৰা-ওচৰি হৈ গ'ল আমি ছাৰকে মাতি আছোঁ ছাৰকে মাতি আছে বাৰু ধন্যবাদ এতিয়া পোৱালিটা একদম একে আছে যেতিয়া জন্ম হৈছিলে 1-2 বছৰতে মানে মই চিনি নাপাওঁ কোনজনী এইজনী আৰু এইজনী একে জজা আমাৰ ইয়াত খুব কম জজা পোৱালি হয় নহয় জানো তোমাৰ হাতত এতিয়ালৈকে কিমান জজা পোৱালি হৈছে মোৰ জজাৰ ভিতৰত গাখীৰো যথেষ্ট দিয়ে ন 3 যোৰ মানহে হৈছে বেছি হোৱা নাই 3 যোৰ মানৰ ভিতৰত কিন্তু একদম শুদ্ধভাৱে কোনো অসুবিধা নোহোৱাকৈ দুজনী থকা এই বাকী অ'নাৰবিলাকে ইমান কেয়াৰ নলয় দুজনী হোৱাৰ পিছতে এজনী মৰি যায় আৰু কেতিয়াবা মতা এটা মাইকী এজনী হয় তেতিয়া মতাটো সাধাৰণতে মৰিয়ে থাকে তেনেকুৱা অলপ হেৰি আছে এই দুজনী ভাল এইকেইজনী এতিয়ালৈকে পোৱালি দিলে যেন লাগিছে 4টামান দিলে ন 4টামান পোৱালি দিলে 4টা এতিয়াতো গাখীৰ কিমান ওলায় এইকেইজনী ধজাকেইজনী 12-13 12-13